এইচএস ফাৰ্ষ্ট ইয়াৰৰ পৰীক্ষাৰ্থীৰ বাবে এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ। ইতিমধ্যে আপোনালোক অৱগত যে প্ৰশ্নকাকত ফাদিলৰ বাবে এইচএস ফাৰ্ষ্ট ইয়াৰৰ পৰীক্ষা কেনচেল কৰা হৈছে। 24 মাৰ্চৰ পৰা 29 মাৰ্চলৈ হ'ব লগা পৰীক্ষাবোৰ বাতিল কৰা হৈছিল। কিন্তু ইয়াৰ মাজতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আন এক বৃহৎ ঘোষণা কৰিছে যে পৰীক্ষাৰ বাবে পঞ্চায়ত ইলেকশ্যন ৰখি থাকিব নোৱাৰে। হয়তো এই পঞ্চায়ত ইলেকশ্যন চলি থকাৰ পঞ্চায়ত ইলেকশ্যনৰ প্ৰচাৰৰ মাজতেই শেষৰ দুটা পৰীক্ষা অনুষ্ঠিত হ'ব। যদিও পৰীক্ষাৰ ৰুটিন ঠিক হোৱা নাই, আজিৰ দিনটোতে 24 মাৰ্চত আজিৰ দিনটোতে শিক্ষা সংসদে এটা আলোচনা হ'ব। শিক্ষা সংসদত এটা আলোচনা হ'ব আৰু এই আলোচনাতেই সঠিক সিদ্ধান্ত লোৱা হ'ব, কি কৰা হ'ব বা কোন দিনতে পৰীক্ষা পতা হ'ব। কিন্তু মুখ্যমন্ত্ৰীগৰাকীয়ে কালিৰ দিনটোত ঘোষণা কৰিছে যে পৰীক্ষাৰ বাবে পঞ্চায়ত ইলেকশ্যন ৰখি থাকিব নোৱাৰে। পৰীক্ষা শেষৰ দুটা পৰীক্ষা হয়তো পঞ্চায়ত ইলেকশ্যনৰ প্ৰচাৰৰ মাজতেই অনুষ্ঠিত হ'ব। কিয়নো যদি আৰু পঞ্চায়ত ইলেকশ্যন পিছুৱাই দিয়া হয় তেনেহ'লে এই বছৰতে হয়তো আৰু পঞ্চায়ত ইলেকশ্যন পতা সম্ভৱ নহ'ব। ইয়াৰ বাবে মুখ্যমন্ত্ৰীগৰাকীয়ে এই কথাটো উল্লেখ কৰিছে যে পৰীক্ষাৰ বাবে কিন্তু পঞ্চায়ত ইলেকশ্যন ৰখি নাথাকে আৰু পঞ্চায়ত ইলেকশ্যনৰ প্ৰচাৰৰ মাজতেই হয়তো এইচএছ ফাৰ্ষ্ট ইয়াৰৰ শেষৰ দুটা পৰীক্ষা অনুষ্ঠিত হ'ব। কিয়নো যদি আৰু পঞ্চায়ত ইলেকশ্যন পিছুৱাই দিয়া হয় তেনেহ'লে এই বছৰতে হয়তো আৰু পঞ্চায়ত ইলেকশ্যন অনুষ্ঠিত কৰা সম্ভৱ নহ'ব। তো আমাৰ হাতত মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আছে, আমি আপোনালোকক মন্তব্যটো শুনাই লৈছোঁ। পঞ্চায়ত ইলেকশ্যন এই দুটা পৰীক্ষাৰ কাৰণে ৰখি থাকিব নোৱাৰিব। গতিকে শেষৰ দুটা পৰীক্ষা হয়তো পঞ্চায়ত ইলেকশ্যনৰ প্ৰচাৰৰ মাজতেই হ'ব। কাৰণ এতিয়া যদি আমি আৰু পঞ্চায়ত ইলেকশ্যন পিছুৱাই দিওঁ তেতিয়াহ'লে হয়তো এই বছৰ পঞ্চায়ত আমি পাতিব নোৱাৰিম।